নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাম। ছাৰ বাইদেউসকল, অমৃত বৃক্ষ আন্দোলন 2024 আমাক চৰকাৰে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কৈছে। তা আমি যদি অমৃত বৃক্ষ আন্দোলন 2023 ৰেজিষ্ট্ৰেশ্যন কৰিছো, তেনেহলে আমাৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰয়োজন নাই। আমাৰ সেই আগৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল কৰিলে হৈ যাব। তা আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব এইখন মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম। ইয়াৰ লগতে আপোনালোকে যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব এইখনো মই এই ভিডিঅ'ত আপোনালোকক দেখাই দিম। তা আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল কৰাৰ বাবে বা নতুন ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকে গুগলত সাৰ্চ কৰিব, বা মই আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এটা লিংক আছে। এই লিংকত আপোনালোকে ক্লিক কৰিলে, মই ডেছক্ৰিপশ্যনত দি দিছোঁ লিংক, ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকে অমৃত বৃক্ষ আন্দোলন পেজত আহি যাব। তা মই ইয়াতে গুগলত সাৰ্চ কৰি আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে গুগলত সাৰ্চ কৰিব অমৃত বৃক্ষ, ইয়াতে আপোনালোকে দেখা পাই আছে, ইয়াতে আহি গৈছে অমৃত বৃক্ষ আন্দোলন 2024। মই তাতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে বহুত কেইটা অপশ্যন আহিছে। যিটো ফাৰ্ষ্ট অপশ্যন আছে ইয়াতে অমৃত বৃক্ষ আন্দোলন, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ অপেন হৈ যাব। এতিয়া মই এটা লিংক দিছোঁ ডেছক্ৰিপশ্যনত, আপোনালোকক আগতে কৈছোঁ, তাতে ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এই পেজত আহি যাব। এতিয়া আমাৰ নতুন ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে বা ৰিনিউৱেল কৰাৰ কাৰণে কি কৰিব লাগিব, ইয়াতে আপোনালোকে এটা বক্সত 3টা লাইন দেখা পাই আছে, এই লাইনত ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছোঁ। এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে বহুত কেইটা অপশ্যন আহিছে, যেনেকৈ লগ ইন, যেনেকৈ আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰিব পাৰিব বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰিব পাৰিব। তাই ইয়াতে লিখা আছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন, নিউ ৰেজিষ্ট্ৰেশ্যন। তো মই ফাৰ্ষ্ট ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকক দেখাই দি আছোঁ, তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকক দেখাই দিম। তো মই ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ অপেন হ'ব, আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আছে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল। ইয়াতে আপোনালোকে আগত যি মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নম্বৰ এণ্টাৰ কৰিব। তো মই এণ্টাৰ কৰি আছোঁ। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে এটা বক্সত লিখা আছে জেনাৰেট OTP। তো আমি কি কৰিব লাগিব, জেনাৰেট OTPত ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে যি মোবাইল নম্বৰ ইয়াতে ফিল আপ কৰিছে এই মোবাইল নম্বৰত এটা OTP যাব। আপোনালোকে দেখা পাই আছে আমাৰ ইয়াতে মেছেজত OTP আহিছে। এই OTP আমি কি কৰিম, ইয়াতে ফিল আপ কৰি দিম। তাৰ OTP মই কি কৰিলোঁ, ফিল আপ কৰি দিলোঁ। ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ছাবমিট বুলি লিখা আছে। এই ছাবমিটত আমি কি কৰিম, ক্লিক কৰিম। ইয়াতে আমি ক্লিক কৰিম। তো মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সাৰ্চ ৰিজাল্টত আহিছে থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ, ক্লিক দ্য ৰিনিউ বটন টু এনৰোল ফৰ দিছ ইয়াৰ্ছ প্ৰগ্ৰাম। ইয়াতে আমাৰ কি কৰিব লাগিব, ৰিনিউত ক্লিক কৰিব লাগিব। তাৰপিছত আমাৰ কি হ'ব, আমাৰ নাম্বাৰটো আকৌ আপডেট হৈ যাব। আৰু ইয়াতে আপোনালোকে দেখা পাব নিজৰ নাম, ইয়াতে আপোনালোকে দেখা পাই আছে মোৰ নামটো আহিছে, যিহেতু মই লাষ্ট ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। এতিয়া মই কি কৰিম, ৰিনিউত ক্লিক কৰিম। এতিয়া আপোনালোকে দেখা পাই আছে ৰিনিউৱেল ছাকচেছফুলি বুলি আহিছে আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছে। এইটো আপোনালোকে কি কৰিব, স্ক্ৰীনশ্বট লৈ ৰাখি দিব বা আপোনালোকে নোট কৰি ৰাখি দিব। মই স্ক্ৰীনশ্বট লৈ ৰাখিলোঁ। এতিয়া আমি কি কৰিব পাৰিম, ইয়াতে লগ ইনত ক্লিক কৰি, ইয়াতে ৰঙা বক্সত এটা দেখা পাই আছে লিখা আছে লগ ইন বুলি, তাতে লগ ইনত ক্লিক কৰি আমি লগ ইন কৰিব পাৰিম বা আমি এক্সিট কৰিব পাৰিম। তো মই এক্সিট কৰি আছোঁ। এতিয়া আপোনালোকক দেখাম আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। তো মই এক্সিট কৰিলোঁ। এতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকে ছেম কি কৰিব, ইয়াতে বক্স দেখা পাই আছে আৰু 3টা লাইন দেখা পাই আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখা পাই আছে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে। অৰ্থাৎ আমাৰ যদি নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, একেবাৰে তলৰ অপশ্যন য'ত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে তাতে ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সিলেক্ট ক্যাটাগরি বুলি আহিছে।
যেনেকৈ আপোনালোকে যদি আশা হয় তেনেহ'লে আশা সিলেক্ট কৰিব, অংগনবাড়ী ওয়ার্কার হয় অংগনবাড়ী ওয়ার্কার সিলেক্ট কৰিব, তাৰপিছত ডিফেন্স হয় ইয়াতে ডিফেন্স সিলেক্ট কৰিব, বা যদি স্কুল হয় বা কলেজ হয় আপোনালোকে এডুকেশনাল ইনষ্টিটিউটস সিলেক্ট কৰিব। আৰু ইয়াতে বহুত কেইটা অপশন আছে আপোনালোকে চাই ল'ব, যি আপোনালোকৰ লগত মেচ খায় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। আৰু যদি আপোনালোকে ইণ্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগতভাৱে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে ইয়াতে এটা অপশন আছে আদাৰ্স ব্ৰেকেটত আছে ইণ্ডিভিজুৱেল, আপোনালোকে তাতে ক্লিক কৰিব। তো মই ব্যক্তিগত অৰ্থাৎ ইণ্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকক দেখাম। চ' মই আদাৰ্স ইণ্ডিভিজুৱেলত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ফৰ্ম আহিব। এই ফৰ্মত থকা ডাটাবিলাক আমাৰ কি কৰিব লাগিব, ফিল আপ কৰিব লাগিব। তো ফাৰ্ষ্ট আপোনালোকে দেখা পাই আছে ইয়াতে আছে বেসিক ইনফরমেশন, লোকেশন আছে। তো মই ইয়াতে সিলেক্ট আছে, সিলেক্টত ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে দেখা পাই আছে দুটা অপশন আহিছে, ৰুৰেল আৰু আৰবান। যদি আপোনালোকে গাঁৱত থাকে তেনেহ'লে ৰুৰেল সিলেক্ট কৰিব, আৰু যদি টাউনত থাকে তেনেহ'লে আপোনালোকে আৰবান সিলেক্ট কৰিব। তো মই আৰবান সিলেক্ট কৰি আছোঁ। ইয়াৰ পিছত ইয়াতে আমাৰ কি কৰিব লাগিব, ফুল নেম লিখিব লাগিব। তো মই ফুল নেম লিখি দি আছোঁ। ফুল নেম লিখাৰ পিছত ইয়াতে আমাৰ মোবাইল নাম্বাৰ দিব লাগিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত ইয়াতে আছে ফাদাৰ্স মাদাৰ্স স্পাউস নেম, ইয়াতে আমাৰ ফিল আপ কৰিব লাগিব। এইটো ফিল আপ কৰাৰ পিছত ইয়াতে আমাৰ এজ ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখা পাই আছে এজ বুলি লিখা আছে, এজ ফিল আপ কৰিব লাগিব। তাৰপিছত জেণ্ডাৰ বুলি লিখা আছে, ইয়াৰ পৰা আমাৰ সিলেক্ট কৰিব লাগিব। তো মই সিলেক্ট কৰিলোঁ। এতিয়া বেসিক ইনফরমেশন কমপ্লিট হোৱাৰ পিছত ইয়াতে আছে টেল আস মোর এবাউট ইয়োর সেলফ, যে আপুনি যদি ষ্টুডেণ্ট হয় তেনেহ'লে আপুনি ষ্টুডেণ্ট সিলেক্ট কৰিব, যদি আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেনেহ'লে গভৰ্ণমেণ্ট এমপ্লয়ী সিলেক্ট কৰিব। ইয়াতে বহুত কেইটা অপশন আছে, আপোনালোকে চাই ল'ব, যি হয় আপোনালোকে সিলেক্ট কৰি ল'ব। আৰু যদি ইয়াতে লিষ্টত থকা এটাও নহয় তেনেহ'লে ইয়াতে একেবাৰে লাষ্টৰ অপশনটো আছে নট লিষ্টেড হেয়াৰ বুলি, তাতে আপোনালোকে ক্লিক কৰি সিলেক্ট কৰি ল'ব। তো মই এজন ষ্টুডেণ্টক কৰি আছোঁ, এইকাৰণে আই এম এ ষ্টুডেণ্ট ফাৰ্ষ্ট অপশনটো মই সিলেক্ট কৰিলোঁ। ইয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে নেম অফ দ্য ইনষ্টিটিউশ্যন লিখা আছে, এইটো আমাৰ অপশ্যনেল হয়, এইখন দিব পাৰোঁ নিদিবও পাৰোঁ। তো মই দি আছোঁ। তো মই স্কুল নেম ফিল আপ কৰি দিলোঁ। ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে এড্ৰেছ বুলি লিখা আছে। ফাৰ্ষ্ট যেনেকৈ ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্ট আমাৰ ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত মিউনিচিপাল কৰ্পোৰেশ্যন বা বোৰ্ড, ইয়াতে মিউনিচিপাল বোৰ্ডৰ নাম লিখিব লাগিব, বা যদি আপোনালোকে গাঁও পঞ্চায়ত সিলেক্ট কৰে গাঁও পঞ্চায়তৰ নাম লিখিব লাগিব। ইয়াৰ পিছত ভিলেজ টাউন লিখিব লাগিব, আপোনাৰ ফুল এড্ৰেছ লিখিব লাগিব, পোষ্ট অফিচ লিখিব লাগিব, পুলিচ ষ্টেচন লিখিব লাগিব, ইয়াৰ পিছত পিনক'ড লিখিব লাগিব। তো মই ফিল আপ কৰি আছোঁ। এড্ৰেছ ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে সেডলিং কালেকশ্যন পইণ্ট বুলি লিখা আছে, আৰু ইয়াতে সিলেক্ট অপশ্যন দিয়া আছে, ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে গছ পুলি ক'ৰ পৰা কালেক্ট কৰিব। তো মই সিলেক্ট অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে আপোনালোকে দেখা পাই আছে বহুত কেইটা অপশ্যন আহিছে, আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তো মই ইয়াতে সিলেক্ট কৰি আছোঁ হোজাই মিউনিচিপালিটি। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে আইডেণ্টিটি ইনফৰমেশ্যন বুলি লিখা আছে। তো মই ইয়াতে প্লিজ সিলেক্ট বুলি আছে, তাতে মই ক্লিক কৰি আছোঁ। তো মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে বহুত কেইটা অপশ্যন আহিছে, আপোনালোকে কি ডকুমেণ্টছ দিব বিচাৰে, যেনেকৈ ভোটাৰ আই ডি, পেন কাৰ্ড, আধাৰ কাৰ্ড। তো মই আধাৰ কাৰ্ডত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ আধাৰ কাৰ্ড সিলেক্ট কৰিব লাগিব, এই চুজ ফাইলত ক্লিক কৰি। ইয়াতে এটা কথা মনত ৰাখিব, অনলি ইন জেপিজি এণ্ড জেপিইজি ফৰ্মেটত হ'ব লাগিব। তো মই চুজ ফাইলত ক্লিক কৰিলোঁ। তো মই ডকুমেণ্ট সিলেক্ট কৰিলোঁ, অৰ্থাৎ ফটো ডাইৰেক্ট আমাৰ ইয়াতে সিলেক্ট কৰিব লাগিব, PDF আপোনালোকে ইয়াতে সিলেক্ট নকৰিব। ইয়াৰ পিছত আছে কেপচা এণ্ড মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন, অৰ্থাৎ আমি ওপৰত যি নাম্বাৰ দিছিলোঁ সেই নাম্বাৰত আমাৰ কি হ'ব, এটা OTP যাব। ইয়াতে আপোনালোকে দেখা পাই আছে জেনাৰেট OTP বুলি, ইয়াতে ক্লিক কৰাৰ লগে লগে সেইটো নাম্বাৰত কি যাব, এটা OTP যাব। এই OTP কি কৰিব লাগিব, আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব, আৰু কেপচা ইয়াতে ফিল আপ কৰিব লাগিব। তো মই জেনাৰেট OTPত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা আপোনাৰ নাম্বাৰটো আহি যাব, আপোনালোকে অ'কে কৰি দিব। এতিয়া মই OTP ফিল আপ কৰি দি আছোঁ। ইয়াৰ পিছত কেপচা ফিল আপ কৰিম। কেপচা ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে সাবমিট বুলি দেখা পাই আছে এটা গ্ৰীণ বক্সত, মই সাবমিটত ক্লিক কৰি আছোঁ। সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ইয়াতে লিখা আহিছে ৰেজিষ্ট্ৰেশ্যন সাকসেসফুল বুলি।
আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছে এইখন আপোনালোকে স্ক্ৰীনশ্বট লৈ থৈ দিব বা প্ৰিণ্ট আউট কৰি ৰাখি দিব এইদৰে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আগত মই দেখাই দিছোঁ আপোনালোকে কেনেকৈ ৰিনিউ কৰিব আপোনালোকৰ আগত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে এখন ৰিনিউ কেনেকৈ কৰিব তো এতিয়া মই আপোনালোকক দেখাই দিম আপোনালোকে লগইন কেনেকৈ কৰিব তো লগইন কৰাৰ কাৰণে আমাৰ কি কৰিব লাগিব আকৌ এই বক্সত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে লগইন বুলি লিখা আহিছে তো এই লগইনত ক্লিক কৰিব লাগিব তো মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে লিখা আছে লগইন টু ইয়োৰ একাউণ্ট ইয়াতে আমাৰ কি লাগিব মোবাইল নাম্বাৰ দিব লাগিব তো মই মোবাইল নাম্বাৰ দি আছোঁ ইয়াৰ পিছত ইয়াতে আমাৰ এটা লিখা আছে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড ইয়াতে ক্লিক কৰিব লাগিব এই মোবাইল নাম্বাৰত কি যাব আমাৰ ওটিপি যাব এই ওটিপি কি কৰিব লাগিব আমাৰ ইয়াতে ফিল আপ কৰিব লাগিব তো মই ফিল আপ কৰি আছোঁ ফিল আপ কৰাৰ পিছত ইয়াতে লগইন বুলি লিখা আছে লগইনত ক্লিক কৰিম লগইনত ক্লিক কৰিলোঁ এতিয়া আপোনালোকে দেখা পাই আছে গোটেই ডিটেইলছবিলাক আপোনাৰ ইয়াতে আহি যাব আপুনি যিবিলাক ফিল আপ কৰিছে এইদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নতুনকৈ ৰিনিউ কৰিব পাৰিব আৰু লগইন কৰিব পাৰিব তো ধন্যবাদ ছাৰ বাইদেউসকল আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ